ৰভাত পৰিণত সুলভ মূল্যৰ দোকান চাহ মিঠাইৰে আপ্যায়ন কৰিছে হিতাধিকাৰীক সুলভ মূল্যৰ দোকানত আজিৰে পৰা খাদ্য সুৰক্ষা আঁচনিৰ হিতাধিকাৰীয়ে বজাৰতকৈ কম মূল্যত লাভ কৰিব 1 কেজিকৈ মচুৰ দাইল চেনি আৰু নিমখ ৰৌতাৰ সিধাখোৱাত সুলভ মূল্যৰ দোকানৰ সন্মুখত বিতৰণৰ বাবে সাজু কৰিছে দাইল চেনি নিমখ ব্যৱস্থা কৰিছে অন্ন সেৱা আঁচনিৰ চৰকাৰী শুভ মুকলিৰ পোনপটীয়া সম্প্ৰচাৰ উপভোগৰ সুবিধা প্ৰথমবাৰৰ বাবে সকলো সুলভ মূল্যৰ দোকানত অত্যাৱশ্যকীয় সামগ্ৰীসমূহ ৰাজ সাহায্যযুক্ত দৰত আগবঢ়াইছে ৰাজ্য চৰকাৰে মচুৰ দাইল প্ৰতি কিলোত 69 টকা চেনি প্ৰতি কিলোত 38 টকা নিমখ প্ৰতি কিলোত 10 টকাকৈ বিতৰণ অনুষ্ঠানত উপস্থিত থাকে বিটিচিৰ জলসম্পদ বিভাগৰ কাৰ্যবাহী সদস্য ফ্ৰেছ মুছাহাৰী ৰাজচক্ৰ বিষয়া মন্তু চক্ৰৱৰ্তী অতিৰিক্ত আয়ুক্ত মনোজ্যোতি কুটুম ইয়াৰ উপৰিও আগন্তুক জানুৱাৰী মাহৰ পৰা 1 কিলো মচুৰ দাইল 1 কিলো চেনি আৰু 1 কিলো নিমখ প্ৰতিটো যোগ্য পৰিয়ালে মুঠ 100 টকাতে লাভ কৰিব ৰাজহুৱা বিতৰণ ব্যৱস্থাৰ অধীনত বৰ্তমান ৰাজ্যখনত থকা প্ৰায় 70 লাখ পৰিয়ালে এই আঁচনিৰ সুবিধা লাভ কৰিব ইয়াৰ জৰিয়তে প্ৰায় 2.45 লাখ হিতাধিকাৰী উপকৃত হ'ব নিউজ ডেস্ক ৰিপোৰ্ট বি সংবাদ পোনপ্ৰথমে আমাৰ সন্মানীয় অসমৰ চিফ মিনিষ্টাৰ ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক ধন্যবাদ যাচিলোঁ সুন্দৰভাৱে অসমৰ ভিতৰত যিমান আমাৰ যিবিলাক ৰেচনৰ এজেণ্ট আছে তেখেতসকলৰ যোগেদি আজি যিটো ৰাষ্ট্ৰীয় খাদ্য সুৰক্ষা আইনৰ যোগেদি যিবিলাক সামগ্ৰী ধৰি লওক মানে আমাৰ দালি চেনি আৰু নিমখ সকলো মানে ৰেচন কাৰ্ড হোল্ডাৰসকলক যিটো বিতৰণ কাৰ্যসূচী লৈছে খুব এটা অনুষ্ঠান আমাৰ চিধাখোৱাৰ গাঁৱত এই অনুষ্ঠানটো হৈ আছে আমাৰ লগত যিটো এতিয়া এডিচি আৰু আমাৰ চাৰ্কল অফিচাৰ আৰু মই আৰু আমাৰ ছ'চিয়েল ৱৰ্কাৰ সকলো আছে ইয়াত আছে সুন্দৰভাৱে অনুষ্ঠানবিলাক হৈ গৈছে ইয়াৰ কাৰণে ভাল লাগিছোঁ আৰু যিবিলাক বেনিফিচিয়াৰী ইয়াত উপস্থিত যথেষ্ট সন্তুষ্ট আৰু যিটো আঁচনি লোৱা হৈছে খুব এটা ভাল হৈছে আৰু তেখেতসকলক আমি সহায় কৰিব পাই আমি ভাল লাগিছোঁ হয় মোৰ নাম মহম্মদ আব্দুল জলিল মই ৰেচন কাৰ্ড হোল্ডাৰ হয় কেজি চাউল আৰু 1 কেজি নিমখ হয় 170 টকাত পাইছোঁ এতিয়াতো বৰ্তমান ভালেই অসুবিধা নাই আগলৈ মানে অলপ দামটো কমাই দিলে বেছি ভাল হয় আৰু 170 টকাত পাইছোঁ হয় আৰু কমত হ'লে মানে বহুত ভাল হয় আৰু ভালেই হ'ব নাই অশেষ ধন্যবাদ জনাইছোঁ যিহেতু বহুত দুখীয়া দৰিদ্ৰ লোকৰ মানুহে এইখিনি আধা মূল্যত পাব তাৰ বাবে আমি অসম চৰকাৰৰ মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়ালৈ অশেষ ধন্যবাদ এইখিনি দৰিদ্ৰ লোকক দিয়াৰ কাৰণে গোটেই অসম চৰকাৰৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া ডাইৰেকশ্যন মতে আপোনালোকে আছিলে ইতিমধ্যে আমাৰ সাংবাদিক গোটেই বন্ধুসকলে আমাৰ প্ৰথম গুৱাহাটীৰ যোনটো চেণ্ট্ৰেল প্ৰগ্ৰেম অফ ডিষ্ট্ৰিবিউশ্যন অফ যোনটো ছাবচিডাইজ মচুৰ দাল চেনি আৰু নিমখ 1 কিলো প্ৰত্যেকজন কাৰ্ড হোল্ডাৰ পাব এই মাহৰ পৰাই পাব আৰু আজি শুভ আৰম্ভণি তাৰে আমাৰ জিলাত ওদালগুৰি জিলাতো হ'ল আমাৰ প্ৰায় যোনবিলাক আমাৰ ফেয়াৰ প্ৰাইচ চব আছে 1067 আছে আমাৰ জিলাত তো গোটেইখিনি দোকানতে আজি 10টা বজাৰ পৰা এই চেৰিমনিয়েল লঞ্চটো হৈ গৈছে ইতিমধ্যে আৰু আজি যোন আহে তেখেতসকলে প্ৰত্যেক কাৰ্ড দেখাই পেলাই চেনি মচুৰ দালি আৰু নিমখৰ 1 কিলো যোনটো ছাবচিডাইজেড 170 টকাত এই গোটেই 3টা সামগ্ৰী আজিৰ দিনত পাব আৰু অহা জানুৱাৰীৰ পৰা এইটো 100 টকাত এই 3টা সামগ্ৰীত পাব আৰু মই এটা বস্তু কৈয়ে দিওঁ আপোনালোকে মিডিয়াখিনি আছে যেতিয়া ইয়াত সেনেকুৱা নহয় যে কোনোবা আহিলে বস্তুটো ল'বই লাগিব কোনোবা যদি বিচাৰে অকল মচুৰ দাইল ল'ব পাৰে কোনোবা যদি বিচাৰে অকল চেনিয়ে ল'ব পাৰে বা কোনোবা বিচাৰিলে অকল নিমখো ল'ব পাৰে সেনেকুৱা ল'বই লাগিব বুলিও কথা নাই চ' মই সকলো ৰাইজক আহ্বান জনালোঁ যাতে এই সুবিধাটো আগবাঢ়ি আহে তেখেতসকলে সুবিধাটো ল'ব লাগে ধন্যবাদ আৰু কিবা আছে যদি কোনোবা কাৰ্ড হোল্ডাৰে সেই মাহত সামগ্ৰী নহ'লে সেই সামগ্ৰীখিনি সেই ফেয়াৰ প্ৰাইচ অনাৰৰ লগত থাকি যাব আৰু তেখেতে ষ্টকত দেখাব লাগিব সেই ষ্টকত অহা মাহৰ নেক্সট ষ্টকৰ লগত আমাৰ চিভিল ছাপ্লাই ডিপাৰ্টমেণ্টে সেই ষ্টক চাই পেলাই সেইমতে সেই এডজাষ্ট কৰিহে তেখেতক দিয়া হ'ব আৰু তেখেতসকলেও এটা 1 কিলো বিক্ৰী কৰিলে তেখেতে 2 টকা এটা কমিশ্যনৰ ব্যৱস্থা আছে ইয়াত
মোৰ নাম আসমা খাতুন। পাইছোঁ, সেইটোৰ কাৰণে BPF চৰকাৰে ধন্যবাদ জনাইছোঁ। হিমন্ত বিশ্ব শৰ্মাৰ ধন্যবাদ জনাইছোঁ যে এইটো গৰীব দুখীয়াৰ কাৰণে খুব ভাল কাম কৰিছে, খুব ভাল হৈছে। কম দামে 117 টকাত পাইছে, খুব ধুনীয়া কাম হৈছে, এইটো খুব ভাল হৈছে। সেইকাৰণে হিমন্ত বিশ্ব শৰ্মাক ধন্যবাদ জনাইছোঁ, BPF চৰকাৰক ধন্যবাদ জনাইছোঁ। আৰু এমাহ পিছত আৰু কৈছে যে এমাহ পিছত আৰু 100 টকা দিলে হ'ল। মিঠাতেল দিব আৰু কৈছে 26ত মিঠাতেল দিব আৰু সেইটো চৰকাৰ দিব আৰু ৰাইজত ভাল হ'ব আৰু কি যিমান দিব সিমান নাম হ'ব, চৰকাৰৰ ভাল হ'ব, ৰাইজে খাই নাম কৰিব যে চৰকাৰটো ভাল হৈছে। মিঠাতেল দিলে আৰু সন্তুষ্ট হ'ব আৰু চব্জি বনাই খাব পাৰিব, ভাজি টাজি কৰি খাব পাৰিব, আলু ভাজি কৰি খাব পাৰিব। দাইল দিয়ে তো মিঠাতেল লাগিবই। খালি দাইল দিছে, মিঠাতেল দিলে আলু ভাজি টাজি কৰি দালিৰ লগত খাব পাৰিব। এইটো হিমন্ত শৰ্মাক ধন্যবাদ জনাইছোঁ, BPF চৰকাৰক ধন্যবাদ দিছোঁ। মই এই ৰেচন কাৰ্ডৰে থকা এজন সদস্য। মই এইটো ক'বলৈ বিচাৰিছোঁ যে চৰকাৰে দিয়া 1 কেজি চেনি, 1 কেজি দালি, 1 কেজি নিমখ 117 টকাত দিয়াৰ কাৰণে BTC চৰকাৰ আৰু অসম চৰকাৰক ধন্যবাদ জ্ঞাপন কৰিলোঁ। আপোনালোকৰ পৰিয়ালটো ভালকৈ চলিব পাৰিব, অলপ হ'লে সহায় হ'ব। আৰু এইখিনি সহায়ৰ পৰা আমাৰ পৰিয়ালটো অলপ সহায় হয়। এইখিনি সহায়ৰ পৰা আমি অলপ হ'লেও সহায় পাওঁ। চাউল দালি আগৰ পৰা ভালকৈ পাই আছোঁ, লৈছোঁ আজি।